আমাৰ মহিলাসকলৰ জীৱনটোত স্বাধীনতা নাই, হয়নে? ৰাতিপুৱা শুই উঠিয়ে ঝাৰুপাত হাতত ল'ব লাগিব, ঘৰ সাৰিব লাগিব, চোতাল সাৰিব লাগিব, ঘৰ মুচিব লাগিব, এইবিলাকেই কাম। স্বাধীনতা ক'ত? ৰাতি সোনকালে শোৱাৰ তাগিদা, কাৰণ ৰাতিপুৱা উঠিব লাগিব। ৰাতিপুৱা উঠাৰ লগে লগে সেই একেটা কামতে হাত দিব লাগিব। আজি যিটো কৰিছোঁ অহাকালিও সেইটোৱে কৰিম, তাৰ পিছদিনাও সেইটোৱে কৰিম, এয়াই আৰু। আমি নিজস্বভাৱে কেলেই থাকিব নোৱাৰোঁ? আজি উঠিব মন নাই, নুঠোঁ। আজি কৰিব মন নাই, নকৰোঁ। কিন্তু নহয়, সেইটো সম্ভৱ নহয়। উঠিবই লাগিব, কৰিবই লাগিব। ৰান্ধি বাঢ়ি খুৱাই মিলাই আজৰি কৰাই পঠিয়াবই লাগিব। দেখিছে মই কি কৰি আছোঁ? মই ঘৰ সাৰি ধূলি চাফ কৰি এতিয়া মুচি আছোঁ। কিন্তু এইটো অৰ্থহীন। ইয়াৰে আধা ঘণ্টামান পিছত আকৌ চাৰিওদিশ ধূলিময় হৈ যাব। কিন্তু কি কৰিম? অভ্যাস। চাফা কৰি ৰখাৰ এটা অভ্যাস, বেয়া অভ্যাস। ভাগৰি পৰিছোঁ এইবিলাক কৰি কৰি। ঘৰৰ পৰা অহা বেগখন আজৰিয়ে কৰা নাই। কাপোৰবিলাক তাৰ পৰা ওলাই থোৱাই নাই। আমনি লাগিছে। শৰীৰে নচলে, তথাপি কৰিবই লাগিব। শাৰীৰিকভাৱে অপ্ৰস্তুত, মানসিকভাৱে অপ্ৰস্তুত, তথাপিও এই সংগ্ৰামখন সদায় চলাই লৈ গৈ আছোঁ। কোনোবাই যদি সহায় কৰি দিলেহেঁতেন। মই ধুনীয়াকৈ মজিয়াখন মুচি আছোঁ। মোৰ হাজবেণ্ড আকৌ ধুনীয়াকৈ শুই আছে দেই। কি আচৰিত, সিহঁতৰেই ভাল। বিয়াতো সিহঁতেও পাতিছে, কিন্তু সিহঁতৰ জীৱনত বিশেষ পৰিৱৰ্তন নহয়। পৰিৱৰ্তন হয় এগৰাকী ছোৱালীৰ। সমস্ত পৰিৱৰ্তনখিনি তেওঁলোকৰ। আমাৰ এয়াই জীৱন নহয় জানো? ভাল নালাগে আৰু দেই।